চৰ্দাৰ শ্ৰমিক বন্ধু আৰু বান্ধৱীসকলক জনাওঁ যে নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ অন্য এটা বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু বিষয়বস্তুটো হৈছে যোৱা বছৰ এপ্ৰিলৰ 1 তাৰিখে সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ মজিয়াত পশ্চিম হাহান ৰঙিয়াৰ এজন বাসিন্দাই এখন অভিযোগ পত্ৰ দাখিল কৰিছিল আৰু অভিযোগ পত্ৰত উল্লেখ আছিল যে 1 ফেব্ৰুৱাৰী 2024 তাৰিখে ৰঙিয়া কেন্দুকোনাত অৱস্থিত লক্ষ্মীনাৰায়ণ পেকেজিং ইণ্ডাষ্ট্ৰীৰ এটা প্ৰতিষ্ঠানত কাম কৰি থাকোঁতে এটা দুৰ্ঘটনাত সংঘটিত হয় আৰু দুৰ্ঘটনাত সংঘটিত হোৱাৰ পিছত তেখেতৰ এখন ভৰি এটা ঘিলা আঘাতপ্ৰাপ্ত হয় আৰু সেই সময়ছোৱাত প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়ববীয়াসকলে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰাথমিক যিখিনি চিকিৎসা কৰিব লাগে সেইখিনি কৰাৰ পিছত তেওঁলোকে গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰে আৰু তেওঁলোকে পৰিয়ালটোক আশ্বাস দিছিল যে চিকিৎসাৰ বাবদ যিখিনি খৰচ হয় সকলো খৰচ তেওঁলোকে বহন কৰিম বুলি। সেই মৰ্মে ঠিকেই আছিল, কিন্তু চিকিৎসা চলি থকাৰ মাজত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বা সন্মানীয় উচ্চপদস্থ বিষয়ববীয়াসকলে যি ধৰণৰ গুৰুত্ব আৰোপ কৰিব লাগিছিল ঠিক তেনেধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নক অৱগত কৰে। এপ্ৰিল মাহৰ 1 তাৰিখে অভিযোগ দিয়াৰ পিছত বিষয়টো তদন্তৰ বাবে সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল একত্ৰিত হৈ এপ্ৰিলৰ 5 তাৰিখে ৰঙিয়াৰ কেন্দুকোনাত অৱস্থিত লক্ষ্মীনাৰায়ণ পেকেজিং ইণ্ডাষ্ট্ৰীত উপস্থিত হোৱা হৈছিল আৰু যেতিয়া আমি উপস্থিত হৈছিলোঁ এই ফটোখন আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ আৰু ইয়াৰ পিছত শ্ৰমিকসকলৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু মত বিনিময় কৰাৰ পিছত ভুক্তভোগী পৰিয়ালসকলৰ লগতো আমি কথোপকথন কৰিছোঁ আৰু ভুক্তভোগী ব্যক্তিজন এইজন মই জাষ্ট আপোনালোকৰ মাজত দেখাইছোঁ, এইজন ব্যক্তি আছিল আৰু আমি তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ শ্ৰম আইনৰ ভিতৰত থকা শ্ৰমিকসকলৰ যি অধিকাৰ এই অধিকাৰ নিশ্চয় আপোনালোকক প্ৰদান কৰিবৰ কাৰণে আমি 100% আমি চেষ্টা কৰিম আৰু অন্য শ্ৰমিকসকলক শ্ৰম আইনৰ ভিতৰত থকা শ্ৰমিকসকলৰ যি অধিকাৰ এই অধিকাৰখিনি যাতে অতি সোনকালে প্ৰদান কৰে আৰু এই কথাও আমি প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়ববীয়াসকলক অৱগত কৰিছিলোঁ আৰু অৱশেষত সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ নেতৃত্বত প্ৰতিষ্ঠানৰ পৰা অতি কমেও 95,000 টকা আমি মোকলাই দিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰে কিছুদিনৰ পিছত আমি সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া পুনৰ আমি তেওঁৰ বাসগৃহত উপস্থিত হৈছিলোঁ আৰু বাসগৃহত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ সন্মুখত সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত ৰমেশ কলিতা ডাঙৰীয়াই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে স্থানীয় বিধায়ক সেই সময়ৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ আমি অনুৰোধ কৰিম অতি কমেও এককালীন 50,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনোৱাৰ এটা প্ৰতিশ্ৰুতি পৰিয়ালটোক দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নে 11 ডিচেম্বৰ তাৰিখে পশ্চিম হাহান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত স্থানীয় ব্যক্তিসকলৰ সহযোগত সমন্বয় নাগৰিক কল্যাণ সংঘৰ উদ্যোগত ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাক সেই সভালৈ আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু সেই সভাৰ জৰিয়তে স্থানীয় যিবিলাক সমস্যা
ৰাস্তা পদূলিকে ধৰি অৰুণোদয় আঁচনি, স্কুলৰ বিল্ডিঙৰ বনোৱাৰ ক্ষেত্ৰত আৰু অন্যান্য যিবিলাক সমস্যা আছিল সেই সমস্যাবিলাক আমি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু লগতে লক্ষ্মীনাৰায়ণ পেকেজিং ইণ্ডাষ্ট্ৰীত কাম কৰা দুৰ্ঘটনাত সংঘটিত হোৱা দুৰ্ভগীয়া কৰ্মচাৰীজন পিয়াৰ আলীক এককালীন সাহাৰ্য প্ৰদানৰ অনুৰোধ কৰিছিলোঁ আৰু সদৌ অট'মোবাইল শ্ৰমিক ইউনিয়নৰ অনুৰোধৰ প্ৰতি সন্মান জনাই সেই সময়ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই 25,000 টকা ঘোষণা কৰে আৰু যোৱা ফেব্ৰুৱাৰী মাহত তেওঁ 25,000 টকাৰ এখন চেক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা প্ৰদান কৰে আৰু এই চেকতে ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় অসম, জয় শ্ৰমিক।